জুবিনদাৰ মৃত্যু সন্দৰ্ভত বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য ডাঙৰীয়া আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে লিখিছে যে যিকেইজন মানুহ ছিংগাপুৰত জুবিনদাৰ লগত তাত আছিলে তেওঁলোকে খুব ত্যাগ খুলি তেওঁলোকে খুব ষড়যন্ত্ৰমূলকভাৱে ইতিমধ্যেই গোটেই পৰিৱেশটো ধূসৰ কৰিবলৈ আৰু গোটেই তদন্ত প্ৰক্ৰিয়াটো বিঘ্নিত কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰি দিছে আৰু গোটেই প্ৰক্ৰিয়াটোত অসমৰ এগৰাকী বিশেষ মানুহে তেওঁলোকক সহায় কৰি আছে। তেওঁলোকে ইতিমধ্যে বেনামী বিবৃতিৰ দ্বাৰা এখন ছায়াযুদ্ধ আৰম্ভ কৰিছে। ভিডিঅ'বোৰ লাহে লাহে কিস্তিত তেওঁলোকে এৰি দিছে, সিচুৱেশ্যন বুজি এটা এটাকে এৰি দিছে। ভিডিঅ'বোৰ তেওঁলোকে এডিট কৰিছে, ডাবিং কৰিছে আৰু ভিডিঅ'বোৰৰ মেটা ডাটা তেওঁলোকে মেনিপুলেশ্যন কৰিছে। এই অভিযোগবোৰ সাংবাদিক পৰাগমণি আদিত্য ডাঙৰীয়া আনিছে আৰু এই অভিযোগবোৰ খুবেই গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব সহকাৰে চৰকাৰে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি সেই ছিংগাপুৰত থকা অসমীয়া মানুহকেইজনৰ পাছপৰ্ট জব্দ কৰিব লাগে, তেওঁলোকৰ ভিজা বাতিল কৰিব লাগে আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্টাৰপলৰ সহায় লৈ হওক যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা কৰিব লাগে। সেই ব্যৱস্থাবোৰ ভাৰত চৰকাৰে কৰি তেওঁলোকক তাৰ পৰা আনি ধৰি অনাৰ ব্যৱস্থা কৰিব লাগে। এই কথাটোক চৰকাৰে চিৰিয়াছলি ল'ব লাগে। এই বিষয়বোৰ সঁচাকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'বোৰ ডাবিং কৰা হৈছে নেকি, ভিডিঅ'বোৰৰ মেটা ডাটা মেনিপুলেশ্যন হৈছে নেকি, ভিডিঅ'বোৰ এডিটেড নেকি আৰু ভিডিঅ'বোৰ বিশেষকৈ চিটুৱেশ্যন বুজি কিয় এটা এটাকে এৰি দিয়া হৈছে, এইটো কিন্তু একদম চিৰিয়াছ বিষয়। চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু ইতিমধ্যে গোটেই ৰাইজৰ ওচৰত যিবোৰ প্ৰমাণ জল পটপট হৈ পৰিছে যে জুবিন দাক যোৱা কিছু বছৰ ধৰি ব্যৱসায়িকভাৱে বা টকা পইচাৰ ফালৰ পৰা যি শোষণ কৰি থকা হৈছিলে, এই কথা বতৰাবোৰৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে জুবিন দাৰ মৃত্যুটো কিছু সংখ্যক মানুহৰ কাৰণে কাম্য হৈ পৰিছিল নেকি, কিছু সংখ্যক মানুহে বিচাৰি আছিল নেকি জুবিন দাৰ মৃত্যু হোৱাটো। এইটো কিন্তু চিৰিয়াছ বিষয়। কাৰণ ইতিমধ্যেই অভিযোগ আহিছে যে জুবিন দাৰ মেনেজাৰে চিম নিজৰ নামত কৰিবলৈ তেওঁ অফিচলৈ গৈছিলে। জুবিন দাৰ মিউজিক ৰাইটছৰ এতিয়া তেওঁ সোল অনাৰ হৈ পৰিছে। জুবিন দাৰ যিমান প্ৰপাৰ্টি নাই তাতকে এখন চাইকেল লৈ গুৱাহাটীলৈ অহা মেনেজাৰজনৰ প্ৰপাৰ্টি। গতিকে এই কথা বতৰাবোৰ যিমানবোৰ ওলাইছে বা জুবিন দাক যোৱা কিছু বছৰ ধৰি ইউজ কৰাৰ কাৰণে চৰকাৰী ফাণ্ড কোনে খৰাত কৰিছিলে, জুবিন দাক কমোডিটি হিচাপে কোনে ব্যৱহাৰ কৰি আছিলে। জুবিন দা যিহেতু মানুহজন একদমেই সহজ সৰল আছিলে, তেওঁ আনকি গুগল পে'টো তেওঁৰ ওচৰত নাছিলে। গতিকে তেওঁৰ নাম লৈ বা তেওঁক ব্যৱহাৰ কৰি যোনে টকা পইচাৰ লোভত সোমাই নিজৰ সম্পত্তিবোৰ গঢ়িলে, এই মানুহখিনিয়ে জুবিন দাৰ মৃত্যু হোৱাটো কামনা কৰি আছিল নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ ৰাইজক লাগিব। যিহেতু এই অভিযোগবোৰ এতিয়া পাব্লিক প্লেটফৰ্মত আহিছে, গতিকে চৰকাৰে বিষয়বোৰ খুব গুৰুত্ব সহকাৰে ল'ব লাগে আৰু কেঁচু খান্দোতে যে সাপ ওলাব এই কথাটো ৰাইজে নিশ্চিত হৈছে। গতিকে চৰকাৰে কি ধৰণৰ তদন্ত কৰে সেইটো ৰাইজে নজৰ দি থাকিব আৰু ৰাইজকো অনুৰোধ জনাইছো এটা কথাও যাতে বাছি নাযায়, এটা অভিযোগো যাতে ক্লেৰিফাই নোহোৱাকৈ নাথাকে, সেইটোত ৰাইজে দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে। আমিও সদায় সজাগ আৰু সতৰ্ক হৈ আছো। গতিকে চৰকাৰক আকৌ এবাৰ অনুৰোধ জনাইছো, ছিংগাপুৰত থকা মানুহকেইজনক ভাৰত চৰকাৰৰ সহায় লৈ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবোৰ গ্ৰহণ কৰি তেওঁলোকৰ পাছপৰ্ট জব্দ কৰক, ভিজা বাতিল কৰক আৰু তেওঁলোকক লৈ আহক আৰু তেওঁলোকৰ প্ৰশ্নবোৰ উত্তৰ বিচাৰক কিয় তেওঁলোকে ভিডিঅ'বোৰ এটা এটাকে চিটুৱেশ্যন বুজি এৰি দিছে আৰু যিবোৰ মেটা ডাটা মেনিপুলেশ্যনৰ কথা আহিছে সেইবোৰ যদি হৈছে তেনেহ'লে সাংঘাতিক ধৰণৰ কথা হৈছে। গতিকে এই তদন্তৰ প্ৰক্ৰিয়াটোৰ পৰা কোনেও বাচি যাব নালাগে। ৰাইজে সজাগ আৰু সতৰ্ক হৈ থাকক। ধন্যবাদ। জয় অসম।